নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছো জ্ঞান বাৰ্তাৰ যেটা নতুন খণ্ডলৈ আজি আমাৰ লগত আমাৰ অতিথি হিচাপে আছে জুৰিয়া হাইস্কুলৰ বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা প্ৰণতিবালা শইকীয়া বাইদেউ নমস্কাৰ 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 বহুত বহুত ধন্যবাদ আপোনাৰ এটা বহুমূলীয়া সময় আমাৰ জ্ঞান বাৰ্তাৰ অনুষ্ঠানটোৰ বাবে দিছে আৰু আমাৰ দৰ্শক ৰাইজক ক'ব বিচাৰোঁ যে আজি আমাৰ বাইদেউৰ গোটেই জীৱন কাহিনীটোৰ পৰা নিশ্চয় এনেকুৱা এটা তথ্য বা এনেকুৱা এটা তত্ত্ব আমি পাম যিটো তত্ত্বৰ দ্বাৰা আমাৰ নিজৰ জীৱনৰ বাটত একোচ আগবাঢ়িবৰ কাৰণে আমাৰ সুবিধা হয় হয় বাইদেউ পোনপ্ৰথমে মই জানিব বিচাৰিম আজি সকলো নাৰীয়ে মানে এখন বিদ্যালয় প্ৰধান হিচাপে হ'বৰ কাৰণে সপোন দেখে যদিও সকলো হ'ব নোৱাৰে হয় আৰু আমাৰ অসমত বহু নাৰী আছে কিন্তু সকলো শিক্ষকো হ'ব নোৱাৰে গতিকে তেনেস্থলত আপোনাৰ সবে নিজকে যে শিক্ষাবৃত্তিৰ লগত জড়িত কৰাই পেলাই বৰ্তমান আমাৰ সমাজখনক শিক্ষিত কৰি আছে তাৰ বাবে পোনপ্ৰথমে আপোনালোক ধন্যবাদৰ পাত্ৰ আৰু মই সমগ্ৰ অসমবাসীৰ ৰাইজৰ হৈ আপোনালোক ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে মই জানিব বিচাৰিম যে আপুনি শিক্ষাৰ ক্ষেত্ৰখনলৈ কেনেকৈ আকৰ্ষিত হৈছিল বা শিক্ষাৰ ক্ষেত্ৰখনেই আপোনাক বিশিষ্টৰূপে কিয় আকৰ্ষণ কৰিছিলে সেই বিষয়ে অলপ থ্ৰুতে আমাক ক'ব নেকি মই শিক্ষাৰ ক্ষেত্ৰত নিজে যেহেতু শিক্ষাৰ লগত এতিয়া জড়িত হ'লোঁ যদিও মই শিক্ষাৰ বৃত্তিৰ লগত জড়িত হ'ব বিচৰা নাছিলোঁ মোৰ এইম নাছিলে কিন্তু পিছত মই শিক্ষাবৃত্তিৰ লগত জড়িত হ'লোঁ তেতিয়া শিক্ষাবৃত্তিৰ লগত জড়িত হৈ মোৰ সমাজখনত ভাবিলোঁ মোৰ বহুতো কৰিবলগীয়া কাম আছে বিশেষকৈ সমাজৰ যিসকল পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে সেই পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক যাতে মই আগুৱাই নিব পাৰোঁ তেওঁলোকৰ ভৱিষ্যত জীৱনটো যাতে উজ্জ্বল হয় আমাৰ সমাজখনো যাতে বহুতো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে আৰু বিশেষকৈ মই যিটো অঞ্চলত মই এতিয়া কৰ্মৰত সেই অঞ্চলটোৰ যাতে বহুখিনি উন্নতি হয় আমাৰ অঞ্চলটো অৱশ্যে বহু ক্ষেত্ৰত পিছপৰি আছে হয় গতিকে মই ভাবোঁ যে মোৰ এই বৃত্তিৰ দ্বাৰাই এই অঞ্চলটো যাতে বহুখিনিয়ে উপকৃত হয় সেই ভাৱেৰে মই কৰ্মত নিয়োজিত হৈছোঁ আৰু অনাগত দিনতো মই আগবঢ়াই লৈ যাম বুলি সমাজখনক মোৰ এটা দৃঢ় বিশ্বাস আছে আৰু মই তেনে কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছোঁ খুব ধুনীয়া বাইদেউ মই এইখিনিতে জানিব বিচাৰোঁ আপুনি ক'লে যে প্ৰথমতে আপোনাৰ সপোন নাছিলে শিক্ষকৰ বৃত্তিটোলৈ বা শিক্ষাৰ জগতখনলৈ গতিকে মই জানিব বিচাৰিম নেকি যে আপোনাৰ সৰুকালতে আপুনি কেনেকুৱা এটা সপোন দেখিছিলে বা কি হ'ম বুলি ভাবিছিলে হয় সৰুতে মোৰ এটা ডাঙৰ আশা এটা আছিলে এজন চিকিৎসক হোৱাৰ আৰু সেইটো ভাৱেৰে মই মানে যৎপৰোনাস্তি চেষ্টা চলাইছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ মই সেই আশা পূৰণ কৰিব নোৱাৰিলোঁ তাৰপিছতে মই সেই চিকিৎসক হোৱা আশা ত্যাগ কৰি পেলাই শিক্ষাবৃত্তিত মানে নিয়োজিত হ'বলৈ মানস কৰিলোঁ আৰু সেই উদ্দেশ্যে বৰ্তমান স্কুলত হয়তো এই স্থানত মই প্ৰতিষ্ঠিত হৈছোঁ আৰু হয়তো ভগৱানৰ সেইটোৱে এটা আশীৰ্বাদ আছিল চাগে মই সেই কাৰ্যৰ দ্বাৰা কিবা কৰিব পাৰিম নেকি হয় গতিকে বৰ্তমান সেই তেনেধৰণে মানে মোৰ কৰ্মজীৱন চলি আছে খুব সুন্দৰ যি নহওক আমাৰ এটা কথা মই জানো সৰুৰ পৰাই আমি শুনিবলৈ পাইছোঁ যে যদিহে এজন ব্যক্তিয়ে নিজৰ প্ৰিয় কৰ্মক্ষেত্ৰখনত নিজকে নিয়োজিত কৰিব নোৱাৰে তেন্তে ভৱিষ্যতলৈ গৈ পেলাই তেখেতে মানসিকভাৱে শান্তি আহৰণ কৰাত কিছু অসুবিধা বা বিফল হোৱা বুলি শুনো গতিকে আপোনাৰ ক্ষেত্ৰত কি ভাবে যে আপুনি ডক্টৰ হোৱাৰ যিটো সপোন দিছিলে সেইটো সপোন পূৰণ হ'ল কিন্তু শিক্ষক হোৱাৰ পিছত আপুনি শিক্ষকতাৰ বৃত্তিটোত আপুনি নিজকে সন্তুষ্টি আহৰণৰ ক্ষেত্ৰত সন্তুষ্টি লাভ কৰিব পাৰিছে নাই হয় মই পাৰিছোঁ মই বৰ্তমান যিখিনিয়ে সন্তুষ্টি লাভ কৰিছোঁ কাৰণ মোৰ স্কুলৰ যিখিনি ৰিজাল্ট হৈ আছে মই এই প্ৰধান শিক্ষয়িত্ৰী হোৱাৰ পৰা তেতিয়াৰ পৰা মোৰ স্কুলৰ ৰিজাল্ট বহুতখিনি আগবাঢ়ি গৈছে আৰু সেইটো লৈ পেলাই মই অলপ গৌৰৱান্বিত আৰু মই সেইকাৰণে মই চিকিৎসক হোৱাতকৈ মই শিক্ষকতা বৃত্তিটো বহুত মানে এতিয়া মই ভাল পাইছোঁ হয় 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 এতিয়া শিক্ষকতাৰ বৃত্তিটোৰ প্ৰতি আপুনি লাভৱান হোৱাৰ আগমুহূৰ্তত আপুনি নিজকে কেনেকুৱাকৈ ধৰি লওক কলেজীয়া শিক্ষা বা শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষা কেনেকুৱাকৈ আহৰণ কৰিছিলে অকণমান থ্ৰুতে জনাব নেকি হয় কলেজত সাধাৰণতে আমি মেট্ৰিক পাছ কৰাৰ পিছতে আমি কলেজত পঢ়োৱেই আৰু মই শেষতে মই জিৰা হাইস্কুলৰ পৰা 1983 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত আৰু অংক বিষয়ত লেটাৰ লৈ পেলাই নগাঁও মহাবিদ্যালয়ত ছায়েন্স ষ্ট্ৰীমত অন্তৰ্ভুক্ত হৈছিলোঁ তাৰপিছতে তাৰ পৰা 1985 চনত তাৰ পৰা মই দ্বিতীয় বিভাগত পিউ ইউনিভাৰ্চিটি পাছ কৰিলোঁ তাৰপিছতে মই
সেই নগাঁও মহাবিদ্যালয়তে BSc এডমিশ্যন ল'লোঁ আৰু তাৰ পৰা মই 1988 চনত তাৰ পৰা মই BSc ডিগ্ৰী লাভ কৰিলোঁ তাৰপিছতে মই নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ পৰা 1979 চনত নগাঁও শিক্ষণ মহাবিদ্যালয়ত অন্তৰ্ভুক্ত হ'লোঁ আৰু তাৰ পৰা 1990 চনত তাৰ পৰা মই B.Ed ডিগ্ৰী লাভ কৰিলোঁ আৰু 1992 চনৰ 20 ফেব্ৰুৱাৰীত মই এই জুৰিয়া ছোৱালী হাইস্কুলত সহকাৰী শিক্ষক হিচাপে বিজ্ঞানৰ সহকাৰী শিক্ষক হিচাপে মই ইয়াত নিযুক্তি পালোঁ আৰু সেই সূত্ৰে এতিয়া ইয়াতে কৰ্মৰত হৈ আছোঁ হয় খুবেই ভাল লাগিলে বাইদেউ আৰু গতানুগতিকভাৱে মই জানিব পাৰিছোঁ যে আপুনি মানে ক'তো ৰ'বলগীয়া হোৱা নাই আৰু ধুনীয়াকৈ আপুনি চাকৰিটো মানে পঢ়ি উঠিয়ে চাকৰি পোৱাৰ নিচিনাই হৈছে হয় বাইদেউ জানিব বিচাৰোঁ যে আপুনি যিহেতু জুৰিয়া অঞ্চলটোৰ কথা কৈছে আৰু ইয়াত আমাৰ হিন্দু মুছলিম দুয়োটা সম্প্ৰদায়ৰ ব্যক্তি ইয়াত আছে গতিকে মই জানিব বিচাৰিছোঁ এইটো কথা যে আপুনি এই স্কুলখনত যেতিয়া এছিষ্টেণ্ট টিচাৰ হিচাপে ইয়াত যেতিয়া জইন কৰিছিলে এই তেতিয়াৰ পৰা আপুনি এই সমাজখনৰ লগত ধুনীয়াকৈ পৰিচিত হয় গতিকে আমাৰ এই সমাজসমূহ যিহেতু পিছপৰা সমাজ এই সমাজসমূহত শিক্ষাৰ প্ৰসাৰতাত কি মানে প্ৰতিবন্ধকতা আপুনি সন্মুখীন কৰিছে ইয়াত মই দেখা পাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ প্ৰতি খুব এটা আগ্ৰহী নহয় আৰু তাৰ মূলতে মই প্ৰধান দুখটো দিব খোজোঁ আমাৰ অভিভাৱকসকলক কাৰণ আমাৰ অভিভাৱকসকল বহুতেই অশিক্ষিত আৰু তেওঁলোকে শিক্ষা জগতৰ পৰা বহুত আঁতৰত থকা আৰু তেওঁলোক ইয়াৰ মানুহসকল কৰ্মসূত্ৰে তেওঁলোকে বহুত সাধাৰণ কামবিলাক যেনে ধৰি লওক ৰিক্সা চলোৱা বা বজাৰ বস্তু সামগ্ৰী বিক্ৰী কৰা এনেকুৱা জাতীয় কামতে তেওঁলোক বেছিভাগ অভিভাৱক নিয়োজিত হৈ থাকে গতিকে তেওঁলোকে নিজৰ সন্তানসকলক এনেকুৱা পৰ্যায়ত আছে যে তেওঁলোকৰ ল'ৰা ছোৱালী কোন ক্লাছত পঢ়িছে বা স্কুল যে সময়ত যাব লাগে সেইটোও নাজানে ছাত্ৰ ছাত্ৰীবিলাকক ঘৰৰ পৰা আমি মানে মাতি আনিব লাগে আৰু মই নিজেই বৰ্তমানলৈকে ষ্টুডেণ্টৰ ঘৰে ঘৰে গৈ তেওঁলোকে কেনেধৰণে পঢ়িছে বা স্কুল কিয় অহা নাই মোৰ সহকৰ্মী শিক্ষকসকলকো লগত লৈ তেওঁলোকৰ ঘৰত গৈছোঁ আৰু তেওঁলোকক ফোন কৰি পেলাই আমাৰ যিবিলাক অভিভাৱক মিটিং হয় সেইবিলাকলৈ তেওঁলোকক মাতোঁ তেওঁলোকক মানে বৰ্তমান যে পঢ়িব লাগে ছাত্ৰ ছাত্ৰীয়ে যে পঢ়িলে কি হয় সেই জ্ঞানটো লাভ কৰিবৰ কাৰণে আমাৰ যিহেতু অভিভাৱকসকল আগ্ৰহী নহয় তাকে আগ্ৰহী কৰিবৰ কাৰণে মই শিক্ষকসকলৰ লগত যৎপৰোনাস্তি চেষ্টা চলাইছোঁ হয় 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 মানে এই ক্ষেত্ৰত মই এটা কথা গম পাইছোঁ যে মানে আমাৰ এই সমাজখনৰ মানে মানুহবিলাক কিমান কনচিয়াছ নহয় নিজৰ সন্তানৰ ভৱিষ্যতৰ প্ৰতি হয় আৰু নিজৰ সন্তানৰ ভৱিষ্যতৰ প্ৰতি যি মাক দেউতাক কনচিয়াছ নহয় দৰ্শক ৰাইজ বিশেষকৈ জুৰিয়াবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক আপোনালোকে জানে আৰু আজি আপোনালোকৰ শিশুসকলক যদিহে শিক্ষিত নকৰে আজি আপোনালোকৰ শিশুসকলক যদিহে শিক্ষাৰ প্ৰতি আগ্ৰহী এটা মনোবৃত্তি গঢ়ি নুতুলে তেতিয়াহ'লে ভৱিষ্যতলৈ গৈ পেলাই আজি আপুনি যিটো কৰ্মত নিজৰ জীৱন চলাই আছে যিটো বৃত্তি কৰি আছে মাছ পালনে হওক টমটমে নচলক বা যিয়ে নকওক আপুনি বিচাৰেনে আপোনাৰ সতি সন্ততি গৈ সেই একে বৃত্তিৰে নিজৰ জীৱন বেলিকা পাৰ কৰাটো নিশ্চয় নিবিচাৰে গতিকে যদিহে নিবিচাৰে তেতিয়াহ'লে সতৰ্কও হওক মই মেডাম এইখিনিতে জানিব বিচাৰিছোঁ যে আপুনি ইতিমধ্যে গাৰ্জেন মিটিঙৰ কথা কৈছে বা আপুনি যিখিনি পদক্ষেপ লৈছে শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত সেইখিনি সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ কিন্তু মই জানিব বিচাৰোঁ বহুসকল শিক্ষক শিক্ষয়িত্ৰীৰ পৰা জানিব পাৰিছোঁ যে আজিকালি যদিহে স্কুলত আপোনাৰ গাৰ্জেন মিটিং দিয়া যায় তেতিয়াহ'লে গাৰ্জেনসকল প্ৰায় উপস্থিত নাথাকে প্ৰায় 90% গাৰ্জেণ্টে স্কুললৈ নাহে গতিকে আপোনালোকৰ স্কুলত সেই তেনেকুৱা এই বস্তুটো কিমান দূৰ সত্য বা কিমান দূৰ অসত্য সেইটো আচলতে আপুনি এটা ভাল প্ৰশ্ন সুধিছে হয় হয় যিটো প্ৰশ্ন আমি নিজে সন্মুখীন হৈ আছোঁ আমি গাৰ্জেন মিটিং দিওঁ মই মাহত প্ৰায় এখনকেই দি থাকোঁ গাৰ্জেন মিটিং কিন্তু গাৰ্জেনৰ উপস্থিতি তেনেই সেৰেঙা গাৰ্জেনসকল নাহেই আৰু ছাত্ৰ ছাত্ৰীসকলেও আমি গাৰ্জেনক এই বিষয়ে জনালে তেওঁলোকে কয় যে আমাৰ ল'ৰা ছোৱালীয়ে জনোৱা নাই গাৰ্জেন মিটিং আছে বুলি তেনেধৰণৰ মানে বক্তব্য আমি গাৰ্জেনৰ পৰা শুনো আৰু গাৰ্জেনসকলে এইটো ভাবে যে তেওঁলোক যিহেতু কৰ্মৰত বিভিন্ন স্থানত তেওঁলোকে বেপাৰ বাণিজ্য কৰে বা অন্য ঠাইলৈ তেওঁলোক যাবলগীয়া হয় কৰ্মসূত্ৰে গতিকে তেওঁলোক ইয়াত মিটিঙত উপস্থিত থাকিব নোৱাৰে আৰু তেওঁলোকৰ মাতৃসকল যিহেতু পৰ্দা প্ৰথাত
তলত থাকে গতিকে তেওঁলোকে মানে মুকলিকে ওলাই আহিবলৈ তেওঁলোকে লজ্জাবোধ কৰে এইটো এটা ডাঙৰ সমস্যাত আমি ভুগি আছোঁ কাৰণ তেওঁলোকৰ ঘৰত আমি গৈও তেওঁলোকৰ মাকবিলাকৰ লগত আমাৰ কথা বতৰা পাতোঁতে বহুতো মানে খেলি মেলি পাইছোঁ তাৰমানে তেওঁলোক আমাৰ সন্মুখলৈ ওলাই দুটা কথা ক'বলৈ অলপ সংকোচ বোধ কৰে এই সমস্যাটোৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলৰ মানে ভাল ধৰণে শিক্ষা দিয়াৰ পৰা আমি বিৰত হৈ আছোঁ আৰু তেওঁলোক যিহেতু অনিয়মীয়া স্কুলত ছাত্ৰ ছাত্ৰীসকল আৰু তাৰ কাৰণটো সুধিলে তেওঁলোকে কয় যে আমাক ঘৰত একো নকয় বা দেউতাকহঁত ঘৰত নাথাকে বহুতো দেউতাক কেৰেলাত থাকে আৰু মাকসকল ঘৰত থাকে এতিয়া মাকসকলো যিহেতু বিদ্যাৰ প্ৰতি অনীহা বা শিক্ষাটো শিক্ষিত নহয় গতিকে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকল যে স্কুললৈ যাব লাগে শিক্ষা গ্ৰহণ কৰিব লাগে সেই বিষয়ে তেওঁলোকো অনভিজ্ঞ সেইটো এটা ডাঙৰ সমস্যাত মানে আমি ভুগি আছোঁ আৰু বৰ্তমান চৰকাৰৰ যিবিলাক নিৰ্দেশনা যে স্কুললৈ ছাত্ৰ ছাত্ৰীবিলাক সময়মতে আহিব লাগে স্কুলৰ উপস্থিতিবিলাক আমি বৰ্তমান দিব লাগে টেবলেটৰ থ্ৰুদি স্কুলৰ এটেণ্ডেঞ্চবিলাক দিব লাগে কিন্তু ছাত্ৰ ছাত্ৰীবিলাক দেখো নাহে আমি এতিয়া গাৰ্জেণ্টক মাতি পেলাই ফোনৰ নম্বৰ লৈ ফোন কৰি গাৰ্জেণ্টক মাতি ছাত্ৰ ছাত্ৰীবিলাকক স্কুললৈ আহিবলৈ জনাওঁ এনেধৰণে মানে আমি কিছুমান সমস্যাত ভুগি আছোঁ আৰু বিশেষকৈ আমাৰ 10ৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি ডাঙৰ এটা সমস্যাত ভুগি আছোঁ কাৰণ যিহেতু তেওঁলোক স্কুললৈ নিয়মিতভাৱে নাহে গতিকে স্কুলৰ পাঠদানবিলাক তেওঁলোকে ভালদৰে ল'ব নোৱাৰে গতিকে তেওঁলোকক লৈ আমি বহুত চিন্তিত ভৱিষ্যতে মেট্ৰিকত কি কৰিব মেট্ৰিকত কেনেধৰণে ৰিজাল্ট কৰিব এইটোলৈ আমি বহু ধৰণে চিন্তিত হৈ পৰিছোঁ হয় এইটো বহুত এটা গুৰুতৰ সমস্যা জুৰিয়াবাসী ৰাইজ তথা জুৰিয়াবাসী সচেতন ব্যক্তিসকল বা শিক্ষিত যুৱ প্ৰজন্মকো ক'ব বিচাৰোঁ যে এখন বিদ্যালয়ত অকল এইখন বিদ্যালয় নহয় আমাৰ অসমৰ বিভিন্ন জেগাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহত সেই একেই সমস্যা আৰু বিশেষকৈ মাইনৰিটি এলেকাত এই সমস্যাসমূহ বেছিকৈ পৰিলক্ষিত হয় গতিকে মই অঞ্চলবাসী ৰাইজ জুৰিয়া অঞ্চলবাসী ৰাইজক মোৰ অভিজ্ঞতাৰে ক'ব বিচাৰিছোঁ যে আপোনাসৱে সঠিক সন্ততিক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তোলক আপোনাসৱে নিজেও শিক্ষাৰ প্ৰতি অকণমান আগ্ৰহী মনোবৃত্তি পোষণ কৰক আজি যিসকল কেৰেলাত গৈ পেলাই কৰ্মৰত আছে আপোনালোকে বিচাৰেনে আপোনাৰ সন্তানটো ভৱিষ্যতলৈ গৈ পেলাই সেই কেৰেলাৰ প্ৰখৰ ৰ'দত সেই কেৰেলাৰ প্ৰখৰ তাপত গৈ পেলাই নিজকে সেই জ্বলাই পৰাই পেলাই কাম কৰিব আপুনি যিমানখিনি কষ্ট আহৰণ কৰিছে আপোনাৰ সঠিক সন্ততিয়ে সেই তেনেকুৱা কষ্ট আহৰণ কৰিব বিচাৰেনে লগতে মাতৃ সমাজক মই সুধিব বিচাৰিছোঁ যে এইটো আপোনালোকৰ কাৰণে এটা ডাঙৰ প্ৰশ্ন যে যিসকল মাতৃয়ে আজি বুৰ্খা পিন্ধি বুৰ্খাৰ তলৰ পৰা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত যোগসূত্ৰ স্থাপন কৰিব নোৱাৰে যদিহে আপোনালোকে শিক্ষকসকলৰ লগত আপোনালোকৰ মনৰ কথাসমূহ বা ছাত্ৰ ছাত্ৰীক কেনেকৈ প্ৰতিপালন কৰিব লাগিব ঘৰত কেনেকৈ তদাৰক কৰিব লাগিব সেই কথাসমূহ যদি ছাত্ৰীসকলৰ নকৰাই শিক্ষকসকলক পৰা যদি আপোনালোকে পৰামৰ্শ নলয় তেতিয়াহ'লে আপোনালোকে আজি যেনেকৈ চাৰিবেৰৰ মাজতে নিজৰ জীৱনৰ বেলিকা পাৰ কৰি আছে ভাত ৰান্ধিছে চাৰিবেৰৰ মাজতে আছে কোনো মুক্ত কণ্ঠে যাব পৰা নাই ঠিক তেনেকুৱাই যদি আপোনাৰ ছোৱালী সন্তান আছে সেই ছোৱালী সন্তানগৰাকীৰো ভৱিষ্যতটো তেনেকুৱাই বিচাৰে নেকি মই প্ৰশ্ন কৰিছোঁ আপোনালোকৰ জুৰিয়াবাসী ৰাইজক হয় বাইদেউ মই জানিব বিচাৰোঁ যে আপুনি যিদিনা বোধ কৰোঁ আপুনি 2020 চনত মই জনামতেদি 2020 চনত আপুনি এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে মানে নিযুক্ত হৈছিলে বা পদোন্নতি হৈছিলে আপোনাৰ এতিয়া মই জানিব বিচাৰোঁ যে আপুনি প্ৰধান শিক্ষয়িত্ৰী হিচাপে যেতিয়া আপুনি এই বিদ্যালয়খনত সেই প্ৰধান শিক্ষয়িত্ৰীৰ চাৰ্জটো লৈছিলে আপোনাৰ প্ৰথম প্ৰাইম ফেক্টৰ কোনটো আছিল যে মই স্কুলখনৰ আমুকটো দিশেই আগবঢ়াৰ ক্ষেত্ৰত চেষ্টা চলাম প্ৰথম পদক্ষেপটো আপুনি কোনটো দিশৰ উন্নতিৰ কথাত মানে নিজকে নিয়োজিত কৰিছিলে প্ৰথম পদক্ষেপটো আছিলে যে ছাত্ৰ ছাত্ৰীসকল যিহেতু বিদ্যালয়লৈ খুব কমকৈ আহে গতিকে তেওঁলোক স্কুললৈ অহাটো মই নিয়মীয়া কৰিবলৈ খুব চেষ্টা কৰিছিলোঁ আৰু তেওঁলোকৰ যিটো মিড ডে মিলৰ খোৱাৰটো মানে মই অলপ উন্নত কৰিবলৈ বিচাৰিলোঁ আৰু সেই সময়ত আমাৰ ৰুমবিলাকত তেওঁলোকে ক্লাছৰুমবিলাকতে আহাৰ খাইছিলে মিড ডে মিলটো মই মিড ডে মিলটো খোৱাৰ কাৰণে এটা ছিষ্টেমেটিক ৱেট নিবৰ কাৰণে কি কৰিলোঁ খোৱাৰ হল এটা বনোৱা পৰিকল্পনা কৰিলোঁ আৰু সেই মৰ্মে মই আমাৰ যিটো ৰান্ধনী ঘৰৰ সন্মুখত এখন বাৰাণ্ডাৰ নিচিনা এখন টিঙৰ চালি দিলোঁ আৰু তাতে কিছুমান তক্তা আনি ডেস্ক বেঞ্চৰ নিচিনা ব্যৱস্থা কৰি দিলোঁ তাতে যাতে বহি ল'ৰা ছোৱালীবিলাকে খাব পাৰে অন্ততঃ ক্লাছৰুমটোত যাতে ভাত খোৱাৰ পৰিৱেশটো নাথাকে কাৰণ
টেবুলত যেতিয়া ভাত চাতবোৰ পৰি থাকে তেতিয়া শিক্ষকেও তেওঁলোকক পঢ়াবলৈ অকণমান বেয়া পায় বা ছাত্ৰ ছাত্ৰীবিলাকো পৰিৱেশটো অকণমান বেয়া হৈ যায় ভাতৰ দালি চালি এইবোৰ লাগে কাপোৰত বা কিতাপত গতিকে মই সেইটো মনত ভাবি পেলাই সেই কামটো কৰিম বুলি ভাবি পেলাই মই অলপ তেওঁলোক বহি পেলাই খোৱাৰ ছিষ্টেমটো কৰিবৰ কাৰণে মই সেই ৰান্ধনি ঘৰটো তৈয়াৰ কৰিলোঁ আৰু ৰান্ধনি বহি খোৱাৰ ব্যৱস্থাটো কৰিলোঁ ৰান্ধনি ঘৰৰ সন্মুখত আৰু তেতিয়াৰ পৰা মই দেখিছোঁ যে মোৰ ৰুমবিলাক অলপ ছিষ্টেমেটিক হৈছে আৰু ল'ৰা ছোৱালীবিলাকো অলপ আহাৰ খোৱাৰ প্ৰতি ৰেজা সময়খিনি তেওঁলোকে যাতে তাত ভালদৰে গৈ আহাৰ খায় আৰু খোৱা মানে হেৰিটো মই ভাল দেখিছোঁ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু আমাৰ ৰান্ধনীসকলেও ভাল পাইছে হয় সেইটো দেখি মই অৱশ্যে যথেষ্ট নিজৰ আনন্দিত হৈছোঁ হয় বহুতেই ভাল আৰু লগতে মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে আপুনি বিদ্যালয়খনৰ শৈক্ষিক মানদণ্ডৰ উন্নীতকৰণৰ ক্ষেত্ৰত কি পৰিকল্পনা কৰিছে শৈক্ষিক মানদণ্ডৰ উন্নতিৰ কাৰণে মই ক্লাছ টেষ্টবিলাকৰ ব্যৱস্থা লৈছোঁ প্ৰত্যেক ক্লাছতে শিক্ষক ক্লাছ টিচাৰসকলক মই এইটো কৈছোঁ যে আপোনালোকে সপ্তাহে সপ্তাহে যিখিনি লেচন পঢ়ায় সেই লেচনৰ ভিত্তিত তেওঁলোকৰ ক্লাছ টেষ্টবিলাক লওক আৰু কেনেকুৱা ধৰণৰ মাৰ্ক পাইছে সেইখিনি আমাৰ গাৰ্জেনসকললৈ আপোনালোকে জনাওক আৰু ছাত্ৰ ছাত্ৰীবিলাকক যাতে সিহঁতে স্কুললৈ পৰিষ্কাৰকৈ আহে ইউনিফৰ্ম যাতে ভালদৰে পিন্ধি আহে নখ চুলি এইবোৰ যাতে কাটে স্কুললৈ আহোঁতে প্ৰায়বোৰ ল'ৰা ছোৱালীয়ে লেতেৰাকৈ আহে আৰু যিহেতু তেওঁলোক ৰাতিপুৱা ভাগত মাদ্ৰাছা মুক্তাব স্কুলবিলাকলৈ যায় নামাজ পঢ়িবৰ কাৰণে গতিকে তাৰ পৰা তেওঁলোক বাহিৰে বাহিৰে স্কুললৈ আহে গতিকে স্কুললৈ আহোঁতে যাতে তেওঁলোকে অন্ততঃ গা পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আহে এইটো আপোনালোকে চোৱা চিতা কৰিব আৰু প্ৰত্যেকটো ষ্টুডেণ্টে যাতে ইউনিফৰ্ম পিন্ধি আহে এই বস্তুটো আপোনালোকে চোৱা চিতা কৰিব আৰু যিসকল ষ্টুডেণ্টে তেনেধৰণৰ নিয়মখিনি নেমানে তেওঁলোকক অকণমান ভালদৰে শিক্ষাটো দিব যাতে তেওঁলোকে নেক্সট ক্লাছত সেই ইউনিফৰ্ম বা পৰিষ্কাৰকৈ স্কুললৈ আহে আৰু দৰকাৰ পৰিলে আপোনালোকৰ অভিভাৱকসকলকো এই বিষয়ে জনাব হয় বাইদেউ বহুতেই ভাল আৰু যিমানখিনি পাৰি আৰু যেনেকুৱা ধৰণে পাৰি কাৰণ আমি পৰিকল্পনা এনেকুৱা কৰিলেও নহ'ব যে আমাৰ হাতত যিখিনি উপলব্ধই নাই সেই উপলব্ধ নথকা সামগ্ৰীৰ দ্বাৰা মই কিবা এটা পৰিকল্পনা কৰাতকৈ মোৰ যিখিনি সামগ্ৰী মোৰ হাতত উপলব্ধ আছে সেই সামগ্ৰীখিনিৰ দ্বাৰাই মই কেনেকৈ মোৰ বিদ্যালয়খনক উন্নতিকৰণ কৰিব পাৰোঁ তাৰে প্ৰয়াস কৰিছে তাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আপোনাক এতিয়া মই জানিব বিচাৰোঁ আপোনাৰ পাৰ্চনেল লাইফৰ দুটামান কথা এতিয়া মই জানিব পৰা মতেদি আপোনাৰ স্বামী তেখেতো এজন চৰকাৰী বিষয়া আছিলে আৰু আপুনিও এগৰাকী চৰকাৰী বিষয়া এতিয়া মই জানিব বিচাৰোঁ এইটো যে আপুনি সুদূৰ নগাঁৱত বাসিন্দা হৈ পেলাই আৰু জুৰিয়ালে নগাঁৱৰ পৰা প্ৰায় 15-16 কিলোমিটাৰমানটো ডিষ্টেঞ্চ এটা আছে ইমানখিনি ডিষ্টেঞ্চ মেইনটেইন কৰি এখন স্কুল চলোৱাৰ উপৰিও আপুনি ঘৰখনক কেনেকৈ চম্ভালিছিলে গতিকে সেই টাইম মেনেজমেণ্ট যিটো আজিৰ সমাজৰ নাৰীসকলে এনেকুৱা কিছুমান সুবিধাৰ যদি সন্মুখীন হয় তেতিয়াহ'লে তেওঁলোকে মানে হয়তো চাকৰি এৰিব লাগিব নহ'লে ঘৰখন ইয়ালৈ চিফ্ট কৰিব লাগিব তেনেকুৱা নিচিনা এটা কথা হয় গতিকে আপুনি আপোনাৰ জীৱনত সময়খিনি কেনেকৈ মানে সদব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কেনেকুৱা কি কৰিছিলে আৰু মই এই কথাষাৰ এইকাৰণে বিচাৰোঁ আমাৰ ভৱিষ্যতৰ নাৰী প্ৰজন্মৰ বাবে তেওঁলোকে যাতে নিজৰ সময় নিজৰ কৰ্তব্য নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি এখন সুস্থিৰ বাতাবৰণৰ সৃষ্টি কৰিব পাৰে হয় আপুনি ঠিকেই সুধিছে মই অৱশ্যে 1992 চনতে মোৰ বিয়া হৈছিলে মোৰ স্বামীয়ে তেতিয়া পাব্লিক হেল্থৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আছিলে বৰ্তমান তেখেত পাব্লিক হেল্থৰ ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰ হৈ ডিব্ৰুগড়ৰ পৰা ৰিটায়াৰমেণ্ট হৈছে যোৱা 30 ছেপ্টেম্বৰত এই সুদীৰ্ঘ কালছোৱাত তেখেত অৱশ্যে আজি 5 বছৰ আগতেহে মানে নগাঁৱৰ পৰা আঁতৰি গৈছে 3 বছৰ তেখেত ঘিলামৰাত আছিলে আৰু তাৰপিছত 2 বছৰ তেখেত ডিব্ৰুগড়ত আছিলে বাকীখিনি সময় তেখেত মোৰ লগতে আছিলে আৰু মই 1999 চনত মই নগাঁৱত খুটিকটাত মই ঘৰ বনালোঁ তেতিয়াৰ পৰা মই ইয়াতে আছোঁ আৰু মোৰ 2টা সন্তান খাইজুতি স্কুলতে পঢ়িছিলে সেই সময়ছোৱাত মোৰ অৱশ্যে সৰু ল'ৰা ছোৱালী 2টা যেতিয়া সৰু হৈ আছিলে তেতিয়া মই সিহঁতক চোৱা চিতা কৰিবৰ কাৰণে এজনী ছোৱালী ৰাখিছিলোঁ এই ছোৱালীজনীয়ে সিহঁতৰ বাল্যকালছোৱাত
মানে মই স্কুল অহাৰ পিছত সিহঁতক অকণমান চোৱা চিতা কৰিছিলে তাৰপিছত ছোৱালীজনী যেতিয়া মোৰ ডাঙৰ ছোৱালীজনী মেট্ৰিক দিলে তেতিয়া তাইকো অৱশ্যে বিবাহৰ উপযুক্ত সময় হ'ল গতিকে তাইকো বিয়া দিয়া হ'ল তাৰপিছত হয় 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 আমাৰ ঘৰৰ পৰাই দিলোঁ তেখেতকো আপুনি পৰিয়ালৰ এজন সদস্য হিচাপে পৰিয়ালৰ সদস্য হিচাপে ৰাখিছিলোঁ যথেষ্ট ভাল ছোৱালী আছিলে আৰু সেইকাৰণে সম্পূৰ্ণ মানে তাইক মোৰ নিজৰ ছোৱালী হিচাপে ৰাখি পিছত তাইক বিয়া দিয়া হ'ল তাৰপিছতে মই তাৰপিছৰ পৰা আৰু কোনো ধৰণৰ তেনেকুৱা ছোৱালী ৰখা নাই মই নিজেই ল'ৰা ছোৱালীকেইটাক ৰাতিপুৱা 5টা বজাতে উঠোৱেই আৰু উঠি 8টা বজালৈ সিহঁত স্কুললৈ পঠিয়াই মই নিজে স্কুললৈ আকৌ আহোঁ যথেষ্ট লৰা ধপৰা হয় আৰু স্কুল অৱশ্যে মই গৈ পোৱাৰ আগতে সিহঁত স্কুলৰ পৰা আহি ঘৰ পায়হি আৰু ঘৰত পাই সিহঁতে নিজাকৈ খোৱা বোৱাবোৰ কৰে আৰু মই গৈ যেতিয়া স্কুলৰ পৰা ঘৰ গৈ পাওঁ তেতিয়া পুনৰ সিহঁতক খোৱা বোৱাবোৰ দি আকৌ দৈনন্দিন কামত নিয়োজিত হওঁ হয় তেনেকৈ মানে মই ঘৰখন মেইনটেইন কৰিলোঁ আৰু এতিয়া অৱশ্যে 2টা সন্তানে ঘৰৰ বাহিৰতে থাকে গতিকে এতিয়া আৰু গোটেই সময়কণ এখেতেও অৱশ্যে মোক যথেষ্টখিনি হেল্প কৰে হয় তেনেকৈ ৰাতিপুৱা সময়কণ মেইনটেইন কৰি নিৰ্দিষ্ট সময়ত স্কুললৈ ওলাই আহোঁ আৰু সেইমতে স্কুলৰ পৰাও গৈ আকৌ ঘৰখন তেনেকৈ চলাই আছোঁ আৰু ঠিক আছে মানে আপুনি মানে সময়খিনি যিমান পাৰে স্কুলত দিবলৈ চেষ্টা কৰিছোঁ তাৰপিছত ঘৰত হয় এইখিনিতে আপুনি আপোনাৰ 2টা সন্তানৰ কথা ক'লে এই 2টি সন্তান মই জানিব পৰা মতেদি উচ্চ শিক্ষিত আৰু সমাজত ভালকৈ প্ৰতিষ্ঠিত গতিকে মই এটা কথা আপোনাক সুধিব বিচাৰোঁ আপুনি আপোনাৰ পুত্ৰ আৰু পুত্ৰীগৰাকীক মানুহ কৰিবৰ কাৰণে মাক হিচাপে যিখিনি তত্ত্বাৱধান লৈছিলে আপুনি যিহেতু এখন হাইস্কুলৰ বৰ্তমান মুৰব্বী শিক্ষক গতিকে সেই মুৰব্বী শিক্ষকজনৰ সেই স্কুলখনৰ প্ৰতিটো ষ্টুডেণ্টেই আপোনাৰ সন্তানৰ দৰে গতিকে আপুনি আপোনাৰ সন্তানকেইটাক মানুহ বনোৱাবৰ কাৰণে এগৰাকী মাক হিচাপে মাতৃ হিচাপে যি পৰিপন্থা অৱলম্বন কৰিছিলে আপুনি আপোনাৰ বিদ্যালয়ত অধ্যয়ন কৰা প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ অভিভাৱক বা মাকসকললৈ এনেকুৱা এটা কি মেছেজ দিব বিচাৰিব যিটো মেছেজ পালে তেওঁলোকেও আপোনাৰ দৰে বা আপোনাতকৈ উচ্চ পৰ্যায়েৰে লৈ যাতে নিজকে মাতৃ হিচাপে গৌৰৱ কৰিবলৈ সুবিধা এটা পায় মই নিজকে এগৰাকী মাতৃ হিচাপে মোৰ সন্তানক যি ধৰণে প্ৰতিপালন কৰিলোঁ ঠিক তেনেধৰণে মই বিদ্যালয়ৰ প্ৰতিগৰাকী অভিভাৱিকালৈ এইটো এটা বাৰ্তা দিব বিচাৰিছোঁ যে তেখেতসকলেও নিজৰ সন্তানক পুৱা গধূলি সময়খিনিত তেওঁলোকক যাতে প্ৰয়োজনীয় আহাৰমুঠি খুৱাই পৰিষ্কাৰ পৰিচ্ছন্নতাৰে ৰাখি বিদ্যালয়লৈ পঠিয়ায় আৰু তেওঁলোকক উপযুক্তভাৱে মাতৃৰ যিখিনি কৰণীয় সেই কৰণীয়খিনি যাতে তেওঁলোকে পালন কৰে মোৰ বিদ্যালয়ত যি অভিভাৱক সভা পাতিছিলোঁ আজি 2 মাহৰ আগত সেই অভিভাৱক সভাত মই অৱশ্যে আমাৰ বিদ্যালয়লৈ ক্লাছ 10ৰ বহুগৰাকী মাতৃয়ে আহিছিলে ছাত্ৰীৰ আৰু সেই মাতৃসকলক মই কৈছিলোঁ যে আপোনালোকে যেতিয়া ৰাতিপুৱা খোৱাৰ পৰা উঠি সিহঁতক পঢ়াৰ টেবুলতে চাহ একাপ দিব স্কুললৈ আহোঁতে গৰম ভাত মুঠি সিহঁতক খুৱাই পঠিয়াব আৰু স্কুলৰ পৰা যোৱাৰ পিছত সিহঁতক হাত ভৰি ধুই ভাতকেইটা খাবলৈ দিব তাৰপিছত আবেলি সময়ত সিহঁতক অকণমান ৰ'বলৈ দি সন্ধিয়া যেতিয়া টেবুলত বহিব আপোনালোক ওচৰত গৈ অকণমান চাব কি পঢ়িছে সিহঁতে আৰু সন্ধিয়া যাতে সিহঁতে নিজৰ পাঠ্যপুথি উলিয়াই লয় আৰু ৰাতি অতি কমেও 10 বজালৈকে যাতে সিহঁত পঢ়াৰ টেবুলত থাকে এই বস্তুটো আপোনালোকে নিৰীক্ষণ কৰিব আপোনালোকে যদিও পঢ়িব নাজানে তথাপিতো সিহঁতে কি বিষয়নো পঢ়িছে বা আজি স্কুলতনো আমাৰ ছাৰ বাইদেউসকলে কি পঢ়ালে এই বস্তুখিনি আপোনালোকে নিশ্চয় চাব পাৰিব আৰু কিবা কোৱা থাকিলে ল'ৰা ছোৱালীৰ ওপৰত আপোনালোকৰ কিবা সন্দেহ আহিলে আপোনালোকে স্কুললৈ আহি বিদ্যালয়ত মোক হওক বা আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেখেতসকলক আপোনালোকে সুধিব যে মোৰ ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে পঢ়া শুনা কৰিব পাৰিছেনে
বা স্কুলত দিয়া কামবোৰ সিহঁতে দেখোন মই ঘৰত কৰা নেদেখোঁ এনেধৰণে যদি আপোনালোকে সোধে তেতিয়াহ'লে সিহঁতৰ বিষয়ে আপোনালোকে বহুতো কথাই জানিব পাৰিব হয় গতিকে আপোনালোকে সদায় বিদ্যালয়ৰ লগত যোগাযোগ ৰাখিব কাৰণ আমি সকলো শিক্ষকে আপোনালোকৰ ঘৰৰ লগত যোগাযোগ কৰাটো সম্ভৱ নহয় কাৰণ আপোনালোকৰ মোবাইলৰ নম্বৰবিলাক আমি যিবোৰ পাওঁ সেইবিলাক মোবাইলত কি হয় আমি ফোন কৰিলে সময়ত ফোন নাপাওঁ আৰু ইনকামিং নাপাওঁ গতিকে আপোনালোকক আমি ল'ৰা ছোৱালীৰ দুখবিলাকৰ কথা জনাব নোৱাৰোঁ যদি আপোনালোকে এই ক্ষেত্ৰত নিজে তৎপৰ হয় নিজে যদি ভাবে যে নাই বৰ্তমান সমাজখন বহুত শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি গৈছে আপোনালোকে কাষে বাৰে দেখিছে বহুতো জাতীয় বিদ্যালয় আমাৰ স্কুলৰ আশে পাশে বহুত খুলিছে তাত দেখিছোঁ আমাৰ গাৰ্জেনসকল বিশেষকৈ মাতৃসকল ছাত্ৰ ছাত্ৰীৰ লগত লাগিয়ে থাকে স্কুলত থ'বলৈ আহে স্কুল ছুটি হ'লে লগত লৈ যায় গতিকে আপোনালোকতো মাতৃ আপোনালোকৰতো সেয়া ল'ৰা ছোৱালীৰ প্ৰতি আপোনালোকৰ কৰ্তব্য আছে গতিকে এই ল'ৰা ছোৱালীবিলাকক আপোনালোকে অলপ গুৰুত্ব দিয়ক আপোনালোকে জীৱনত যিখিনি কষ্ট পালে সেই কষ্টখিনি আপোনালোকে যাতে আপোনালোকৰ সন্তানৰ ক্ষেত্ৰত দেখিবলৈ নাপায় বহুতো ছাত্ৰ ছাত্ৰীয়ে কি হৈছে ছাত্ৰীকে আমাৰ বিদ্যালয়ত কম বয়সতে বিয়া দিছে আমাৰ 10লৈকে পঢ়া ছোৱালীক আমাৰ 7 মানৰ পৰাই মানে ছোৱালীবিলাকক বিয়া দিয়ে আৰু সেই বস্তুটো আমাৰ এই গাঁওবিলাকত বহুত প্ৰচলিত বাল্য বিবাহটো আৰু সেই বাল্য বিবাহটো নিৰ্মূল কৰিবৰ কাৰণে মই স্কুলত মিটিঙো দিছোঁ আৰু সজাগতা সভাও পাতিছোঁ আৰু চাইল্ড কেয়াৰৰ লগতো মই যোগাযোগো কৰিছোঁ তেনেকৈ 2-4জনী ছোৱালী তেনেকৈ কম বয়সতে বিয়া দিয়া তেনেকুৱা গম পায় সেইকাৰণে মই এই মিটিঙত তেখেতসকলক এই বিষয়ে মই এইটো অৱগত কৰিছোঁ যে আপোনালোকে চৰকাৰে যেতিয়া নিয়ম উলিয়াই দিছে যে 18 বছৰ তলৰ কোনো ছোৱালীকে বিয়া দিব নোৱাৰিব আৰু এইটো আইনমতে দণ্ডনীয় গতিকে আপোনালোকে কোনো ক্ষেত্ৰতে আপোনালোকৰ এই ফুলকমলীয়া ছোৱালীবিলাকক আনৰ হাতত গতাই নিদিব সিহঁতক মানুহ হ'বলৈ দিয়ক সিহঁতক পঢ়া শুনা শিকি যাতে সিহঁতে ভৱিষ্যতে এগৰাকী ভাল দেশৰ নাগৰিক হয় আৰু আপোনাৰ ঘৰখন যাতে সিহঁতে চাব পাৰে আপোনালোকক দুটা বিষয়ৰ কথা শিকাব পাৰে আৰু আপোনালোকৰ সিহঁতৰ ভৱিষ্যত ভালটোৱে হৈছে আপোনালোকৰ কাম্য আমি প্ৰত্যেক মাক বাপেকেই ল'ৰা ছোৱালীৰ ভাল হোৱাটোৱে বিচাৰোঁ গতিকে আপোনালোকেও আপোনালোকৰ সন্তানৰ ভাল হোৱাটো বিচাৰক আৰু এইটোৱে মোৰ আপোনালোকৰ প্ৰতি এটা অনুৰোধ এনেধৰণে মই যিবোৰ মোৰ বিদ্যালয়ত মই অভিভাৱক সভা পাতিছোঁ প্ৰত্যেকখন অভিভাৱক সভাত মই মোৰ অভিভাৱকসকলক এনেধৰণে মই তেওঁলোকক বুজনি দিছোঁ আৰু বহুতো অভিভাৱকে অৱশ্যে বুজিও পাইছে এই বাৰ্তাকে মই সমাজলৈ দিব বিচাৰিছোঁ যাতে বৰ্তমান সমাজখনত এই যিবোৰ ব্যাধি আমাৰ আছে বাল্য বিবাহটো এইটো এটা গুৰুতৰ ব্যাধি আৰু মই আজিলৈকে বহুসকল গুণীজ্ঞানী ব্যক্তি তথা শিক্ষাগুৰুসকলৰ জীৱনৰ পৰা বহু কথা সংকলন কৰিবলৈ চেষ্টা কৰিছোঁ মেক্সিমাম মাইনৰিটি এলেকাতে এই বিসংগতিটো আজিও নিৰ্মূল হোৱা নাই যদিও আমাৰ চৰকাৰে এই বস্তুসমূহক নিৰ্মূল কৰিবৰ কাৰণে নানান নীতি নিয়ম বা নানান কিছুমান আইন কানুন বনাইছে তথাপিও আজিও দেখা যায় আমাৰ মাইনৰিটি এলেকাত যে বাল্য বিবাহটো আজিও এটা প্ৰচলিত এটা ব্যাধি হিচাপে বৰ্তমানো প্ৰচলিত হৈ আছে গতিকে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে জ্ঞান বাৰ্তাৰ অনুষ্ঠানৰ জৰিয়তে মই জুৰিয়াবাসী তথা গোটেই সমগ্ৰ অসমৰ মাইনৰিটি এলেকাৰ প্ৰতিগৰাকী মাতৃ প্ৰতিগৰাকী পিতৃক এটা আহ্বান জনাব বিচাৰোঁ যে আপোনালোকৰ ইতিমধ্যে আমাৰ বাইদেউগৰাকীয়ে কৈছে যে আপোনালোকৰ ফুলকুমলীয়া ছোৱালীকেইজনীক বেলেগক ঘপককৈ গতাই দিছেনো কিয় এইটো এটা ডাঙৰ কথা আৰু সেই ছোৱালীগৰাকী তেখেতে নিজে নিজৰ শৰীৰ মানে বিয়া দিয়াৰ পিছততো মাক হ'বই মাতৃ হ'বই গতিকে যিগৰাকী নিজে শাৰীৰিকভাৱে সুস্থ বা নিজে শাৰীৰিকভাৱে সমৰ্থ নহয় এটা মানে এটা নতুন শিশু এটাক জন্ম দিবৰ কাৰণে এই তেনেস্থলত গৈ পেলাই সেই তেনেকুৱা এজনী ছোৱালী কি হ'ব ভৱিষ্যতলৈ গৈ বেমাৰী হ'ব কিন্তু তাকে নকৰি যদি উচ্চ শিক্ষাৰে শিক্ষিত কৰে তেন্তে হয়তো সেই ছোৱালীজনীয়ে আপোনালোককো ভৱিষ্যতলৈ গৈ পেলাই কিবা এটা যদি চাকৰিত মকৰল হয় ভৱিষ্যতলৈ গৈ আপোনালোককো চাব লগতে মানে নিজৰ গিৰিয়েকৰ ঘৰখনো চাব আৰু লগতে যদিহে শিক্ষিত উচ্চ শিক্ষিত হয় তেতিয়াহ'লে ভাল এজন সংগী পাব আজি যদি 7ত মই কোনোবা এজন ল'ৰালৈ যদি ছোৱালীজনীক বিয়া দিওঁ 8ত যদি বিয়া দি দিওঁ সেই সময়ত যিটো উপযুক্ত দৰা পাব সেই ছোৱালীজনী যদি BA পাছ কৰাৰ পিছত বা অতি কমেও হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত যদি বিয়া দিয়ে তেতিয়াহ'লে হয়তো উন্নত
সন্তানসকলকে অকণমান শিক্ষা দিব পাৰিব আৰু তেখেতৰ জীৱন সংগীজনো এজন শিক্ষিত সংগী পাব আৰু তেনেস্থলত গ'লে আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ সমাজখন খুব ধুনীয়াকৈ বৰ্তিব আৰু সকলো সজাগ হওক আমি সকলোৱে সজাগ কৰিবৰ কাৰণে কৈ থাকিলে নহ'ব প্ৰতিগৰাকী মাতৃ প্ৰথমতে সজাগ হ'ব লাগিব কাৰণ মাতৃসকলে গোটেই ঘৰখনৰ মেইন চাবিটো গতিকে হয় বাইদেউ মই এটা কথা আৰু এটা আপোনাক মই সুধিব বিচাৰোঁ যে আপুনি এই সমাজখনত যিহেতু এই সমাজখনত হিন্দু মুছলিম দুয়োটাই আছে আৰু হিন্দু সম্প্ৰদায়ৰ ব্যক্তি বা মুছলিম সম্প্ৰদায়ৰ ব্যক্তিৰ দুয়োটা সম্প্ৰদায়ৰ পৰা আপোনালোকৰ স্কুললৈ ষ্টুডেণ্টসমূহ আহিছে এতিয়া মই জানিব বিচাৰোঁ যে যিহেতু এইটো এটা পিছপৰা অঞ্চল জুৰিয়া বুলি ক'লে এটা পিছপৰা অঞ্চল নগাঁও ডিষ্ট্ৰিক্টৰ এই পিছপৰা অঞ্চলটোত আটাইতকৈ ডাঙৰ বিসংগতি আপুনি কিটো দেখিছে যিটো বিসংগতি গোটেই সমাজখন ধ্বংস কৰিবলৈ গৈ আছে হয় আপুনি এটা ডাঙৰ ভাল প্ৰশ্ন এটাই সুধিছে বিষয়টো অকণমান গুৰুতৰ হয় ইয়াত মই দেখা পাইছোঁ যে আমাৰ এতিয়া বহুতো ল'ৰাই আপোনাৰ মানে মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হৈছে হয় 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 সৰু সৰু ল'ৰা ছোৱালীবিলাকে আপোনাৰ শিখৰ গুটখা বিড়ি চিগাৰেট আৰু মদ ভাং গাঞ্জা এইবিলাক খোৱা হৈছে ড্ৰাগছো পালেগে হয় ড্ৰাগছো পালেগে বহুতো আনকি মই মোৰ স্কুলতে দেখিছোঁ যে সৰু সৰু 5-6ত পঢ়া আনকি ক্লাছ 2-3 ল'ৰা ছোৱালীও আপোনাৰ শিখৰ খোৱা হৈছে গুটখা খোৱা হৈছে এতিয়া এই ল'ৰা ছোৱালীবিলাকে যদি এতিয়া এই বয়সতে যদি এই বস্তুবোৰ খোৱা হয় তেতিয়াহ'লে অনাগত দিনত সিহঁতৰ ভৱিষ্যতটো একেবাৰে অন্ধকাৰ আনকি বহুতো ছাত্ৰ মোৰ এতিয়া কি হৈছে সিহঁত বেমাৰত ভুগিছে পেটৰ বিষ বহুতো পেটৰ বিষত তেওঁলোক মানে ভুগি আছে হয় এতিয়া সেইকাৰণে আৰু তেওঁলোকৰ কি হৈছে এই মাদক দ্ৰব্যবোৰ গ্ৰহণ কৰাৰ ফলত তেওঁলোক শাৰীৰিকভাৱে অসুস্থ হৈছে হয় আৰু তেওঁলোক নিশকতীয়া হৈছে বিদ্যালয়তো তেওঁলোকৰ পঢ়া শুনাত মন নবহা হৈছে আৰু গাৰ্জেনসকলো এই বিষয়ত অনভিজ্ঞ হৈ আছে সেয়ে মই গাৰ্জেনসকলক বা অভিভাৱকসকলকো এই বিষয়ে এটা কথা ক'ব বিচাৰোঁ বা আমাৰ সমাজৰ লোকসকলকো লগতে আমাৰ যিসকল বিক্ৰেতাই এই মাদক দ্ৰব্যজাতীয় বস্তুবোৰ বিক্ৰী কৰে সেই বিক্ৰেতাসকলকো মই এটা কথা ক'ব বিচাৰোঁ বা তেখেতসকলেও মই এটা অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে দোকানত এই বস্তুবোৰ নিবিকে কাৰণ এই বস্তুবিলাকে ল'ৰা ছোৱালীবিলাকে ঘৰৰ পৰা আহোঁতে সিহঁতে পকেটত যি 5-10 টকা লৈ আহে স্কুলত খাবৰ কাৰণে সেই পইচা দি সিহঁতে কি কৰে দোকানৰ পৰা সেই তেনেকুৱা মাদক দ্ৰব্য জাতীয় বস্তুবিলাক সিহঁতে লৈ আহে আৰু সেইবোৰ সিহঁতে গ্ৰহণ কৰে ফলত সিহঁত কি হৈছে পঢ়া শুনাত সিহঁত অমনোযোগী হৈছে আৰু স্কুললৈ অহাৰ নামেৰে সিহঁতে বাহিৰত গৈ সেই বস্তুবোৰ খাই বাটে ঘাটে বহি থাকে পৰি থাকে বহুতো তেনেকুৱা ধৰণৰ ঘটনা মানে ৰাস্তাৰ কাষত পৰি থকা তেনেকুৱা ধৰণৰ ঘটনা আমি দেখিবলৈ পাইছোঁ বা শুনিছোঁ হয় গতিকে সমাজলৈ মই এটাই আহ্বান জনাওঁ যাতে আমি সমাজখন যাতে যদি নিকা কৰিব বিচাৰোঁ তেতিয়াহ'লে আমাৰ এই ভৱিষ্যতৰ প্ৰজন্মখিনিক এই বেয়া বস্তুবিলাকৰ পৰা আমি আঁতৰাই আনিব পাৰোঁ এই বস্তুবিলাক যদি আমাৰ সমাজৰ পৰা আঁতৰ কৰোঁ তেতিয়াহ'লে সিহঁতৰ জীৱনটো ভাল হ'ব ৰোগৰ পৰা মুক্ত হ'ব আৰু ভৱিষ্যতে সিহঁত জীয়াই থাকি সমাজৰ কাম কৰি যাব পাৰিব সমাজখন উন্নতি কৰিব পাৰিব এটা খুব ধুনীয়া কথা কৈছে বাইদেউ আৰু মই ক'ব বিচাৰোঁ আপোনালোকৰ এই অঞ্চলবাসী ৰাইজক যে যিসকল দোকানী আছে আপোনালোকে দোকানততো প্ৰতিটো বস্তু ৰাখিব লাগিব হয়তো আমি আপোনালোকৰ বৃত্তি যিহেতু দোকানখনে আমি প্ৰতিৰোধ কৰিব নোৱাৰোঁ কিন্তু আপোনালোকক এটা আহ্বানে জনাইছোঁ যে এই সৰু সৰু ল'ৰা ছোৱালীসমূহে যদি আপোনালোকৰ তাত গুটখা বা বিড়ি চিগাৰেট কিনিবলৈ যায় অন্ততঃ আপোনালোকে সেই ল'ৰা ছোৱালীসমূহক কিয়নো দিয়ে সেই গুটখা বিক্ৰী কৰিবলৈ আপোনালোকে অন্ততঃ সেই ক্লাছ 10 মানে 18 বছৰ তলৰ ল'ৰা ছোৱালীয়ে যদি কোনোবাই আপোনালোকৰ দোকানত গৈ পেলাই সেই তেনেকুৱা গুটখা জাতীয় বা নিচা জাতীয় বস্তু কিনিবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কিয় দিয়ে প্ৰথম কথা কিয় দিয়ে কাইলৈ আপোনাৰ সন্তানটোৱে যদি গৈ পেলাই অন্য এখন দোকানত সেই একেটাই কাম কৰে তেতিয়াহ'লে আপুনি পিতৃ হিচাপে বা আপুনি মাতৃ হিচাপে সুখী হ'বনে বাৰু সেই কাণ্ডটোৰ বাবে গতিকে আমি আহ্বানে জনাইছোঁ আপোনালোকে নিজৰ চৌপাশটোক নিজৰ পৰিৱেশটো আজি মই জ্ঞান বাৰ্তাৰ সুমন দাস হিচাপে মই কথাসমূহ আপোনালোকৰ আগত ব্যক্ত কৰি পেলাই মই কাইলৈৰ পৰা ইয়াত নাথাকোঁ কিন্তু আপোনালোক ইয়াত সদায় থাকিব আপোনালোকৰ এই সমাজ সংস্কৃতি সদায় ইয়াত
থাকিব আপোনালোকৰ ল'ৰা ছোৱালী এই সমাজ আৰু এই সংস্কৃতিৰ আলমতে ডাঙৰ দীঘল হ'ব গতিকে আপোনালোকৰ এই সমাজখন সংশোধনৰ ক্ষেত্ৰত আপোনালোকে নিজেই ৰেছপনচিবিলিটি ল'ব লাগিব নিজে দায়িত্বভাৰ ল'ব লাগিব আদাৰৱাইজ কোনো আহি পেলাই দায়িত্বভাৰ নলয় হয় বাইদেউ মই আহি মোৰ মনৰ কথাটো আপোনাক সুধিবলৈ লৈছোঁ যিটো আমি জ্ঞান বাৰ্তা হিচাপে আমি আমাৰ অনুষ্ঠানটোৰ কেন্দ্ৰবিন্দু হিচাপে লওঁ যে প্ৰতিজন মানুহৰে জীৱনৰ এটা মূল মন্ত্ৰ থাকে যিটো মূল মন্ত্ৰৰ দ্বাৰা এজন ব্যক্তিয়ে নিজৰ জীৱনটো পৰিচালনা কৰে গতিকে মই জানিব বিচাৰোঁ সেইটো কি মূল মন্ত্ৰ আছিল যিটো মূল মন্ত্ৰই আপোনাক গোটেই জীৱন আজিলৈকে আপোনাকে শক্তিৰ ইন্ধন হিচাপে কাম কৰি আহিছে মূল মন্ত্ৰ হিচাপে মই মোৰ দেউতাৰ পৰা সৰুতে এটা কথা শিকিছিলোঁ দেউতাই মোক এটা কৈছিলে যে সদায় ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবা আৰু সদায় সৎ পথেৰে চলিবা তেতিয়া হয়তো ভগৱানে তুমি যি বিচৰা সেই বিচৰা বস্তু হয়তো তুমি পাবা আৰু সেই দেউতাৰ সেই বাণীটো মই সদায় সৰুগত কৰোঁ আৰু সদায় ভাবোঁ যে দেউতাই মোক যিকেইটা কথা কৈ গৈছিল সেই কথাকেইটা যদি মই পালন কৰিব পাৰোঁ হয়তো দেউতাৰ আত্মায়ো সদ্গতি পাব আৰু মোৰ জীৱনো হয়তো সফল হ'ব বুলি মই ভাবোঁ আৰু মোৰো ভাল লাগিছে যে আপুনি এই কথাষাৰৰ আঁৰত আপোনাৰ দেউতাৰ কলৈ মনত পেলাইছে আৰু প্ৰতিগৰাকী পুত্ৰী সন্তানে মানে ছোৱালী সন্তানে বাপেকক চবতছে ডাঙৰ হিৰো হিচাপে তেখেতৰ জীৱনত বাপেকেই মানে দেউতাক গতিকে প্ৰতিগৰাকী ছোৱালীৰ প্ৰথম হিৰোজন হৈছে দেউতাক তাৰপিছত সেই দেউতাকৰ স্থান কোনো ল'ব নোৱাৰে দেউতাকে এজনী ছোৱালীক যিমান মৰম কৰে সেই দেউতাকৰ মৰম এই পৃথিৱীত কোনো দিব নোৱাৰে গতিকে প্ৰতিগৰাকী ছোৱালীক মই এটা আহ্বান জনাব বিচাৰোঁ যে দেউতাহঁতে যিটো সপোন দেখিছে তোমালোকক লৈ পেলাই সেই সপোনসমূহক বাস্তৱায়িত কৰিবৰ কাৰণে তোমালোকে চেষ্টা কৰা আৰু দেউতাহঁতে যিটো সপোন মানে তোমালোকৰ উন্নতিৰ সপোনে দেখিব আৰু দেউতাকসকলকো এইটো অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে দেখা সপোনটোক আপোনালোকৰ ল'ৰা ছোৱালীক জাপি নিদিব ল'ৰা ছোৱালীয়ে যিটো ক্ষেত্ৰত আগ্ৰহী আপুনি ডক্টৰ হ'ম বুলি ভাবিছিলে নোৱাৰিলে কিন্তু আপোনাৰ সন্তানটিয়ে গান গাই ভাল পায় গতিকে আপুনি গান গোৱা সন্তানটিক ডক্টৰ বনাবলৈ চেষ্টা নকৰিব মই এইটোৱে কথা ক'ব বিচাৰিছোঁ গতিকে সকলো পৰিপূৰক হিচাপে আগবাঢ়িবলৈ চেষ্টা কৰক আৰু বাইদেউ আপোনাৰ যিটো আৰু এটা কথা ক'লে সততাৰে আগবাঢ়িলে আমি এনেও গন্তব্যস্থান সদায় ভালেই পাওঁ খুব ভাল লাগিলে আপোনাৰ জীৱনৰ মূল মন্ত্ৰটোৰ পৰিভাষা জানিবলৈ পায় আৰু আমাৰ আশা কৰোঁ বাইদেউৰ দেউতাক এজন শিক্ষক আছিল আৰু এজন শিক্ষকে নিজৰ পুত্ৰীক এনেকুৱা কিছুমান মূল মন্ত্ৰ বা এনেকুৱা কিছুমান নীতি শিক্ষাৰে আজি তেখেতকো এখন বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কৰিবৰ কাৰণে সক্ষম যদিও আজি তেখেত আমাৰ মাজত নাই গতিকে মই আহ্বান জনাব বিচাৰিছোঁ যে এইগৰাকী মাতৃৰ গোটেই জীৱনৰ মূল মন্ত্ৰসমূহক মই আপোনাসৱৰ বাবে উজাগৰিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনাসৱক আগত দি দিছোঁ তেতিয়াহ'লে আপোনালোকেও যদি এই মাতৃগৰাকীৰ নীতি পৰামৰ্শসমূহক অনুধাৱন কৰে তেতিয়াহ'লে তেওঁ যেনেকৈ নিজৰ এগৰাকী পুত্ৰীক ডক্টৰ এগৰাকী পুত্ৰীক ইঞ্জিনিয়াৰ হিচাপে বৰ্তমান প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে নিশ্চয় আপোনালোকেও পাৰিব হয় বাইদেউ খুবেই ভাল লাগিছে মই এইখিনিতে জানিব বিচাৰোঁ যে আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা আপোনাৰ অনুষ্ঠানটোৰ প্ৰতি আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা আপুনি কিমান দিন ইয়াত আছে মই ইমান এটা সবিশেষ নাজানো কিন্তু তথাপিও মই জানিব বিচাৰিম আপোনাৰ এই বিদ্যালয়খনৰ কাৰণে ভৱিষ্যতৰ পৰিকল্পনা কি বা এই বিদ্যালয়খনৰ পৰা আপুনি অৱসৰ হৈ পেলাই যেতিয়া আপুনি মানে পাৰ্চনেল লাইফলৈ গতি কৰিব তেতিয়া সেই মুহূৰ্তত আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা কি হ'ব অৱশ্যে সেইটো এটা পৰিকল্পনা কিছু নকৰা নহয় কিন্তু সম্পূৰ্ণ কৰিও কৰাও নাই এটা মানে মই ভাবি আছোঁ যে মই যি 2 বছৰ মোৰ আৰু আছে অৰ্থাৎ মই 2027 চনৰ 30 জুনলৈকে মোৰ কৰ্ম আছে এই বিদ্যালয়ত তে এইখিনি সময়ত মই বিদ্যালয়খনৰ আৰু কিছু কৰিবলগীয়া আছে বৰ্তমান এই বিদ্যালয়খনত মই নৱেম্বৰ মাহত এই 2025 নৱেম্বৰ মাহত বিদ্যালয়খনৰ সোণালী জয়ন্তী ভাগ পাতিম বুলি মনতে ঠাৱৰ কৰিছোঁ আৰু সেইমতে মই আমাৰ বিদ্যালয়ৰ শিক্ষকসকলৰ সৈতে আৰু সমাজৰ জুৰীয়া অঞ্চলৰ গণ্যমান্য ব্যক্তিসকলৰ সৈতে মই আলোচনা কৰি মেল মিটিং ইতিমধ্যে আৰম্ভ কৰিছোঁ আৰু নৱেম্বৰ 7-8 নৱেম্বৰত খুব সম্ভৱ আমাৰ এই অনুষ্ঠান ভাগ বিদ্যালয়ত উদযাপন আমি কৰিম বুলি প্ৰায় আমি পৰিকল্পনা কৰিছোঁ বৰ্তমান এতিয়া যেহেতু পৰীক্ষাৰ সময় এই পৰীক্ষাটো ভাবোঁ ভগৱানে যদি হাইস্কুল শিক্ষান্ত পৰীক্ষাত
মোৰ বিদ্যালয়ৰ প্ৰায় 25জনমান পৰীক্ষাৰ্থী আছে তেওঁলোকলৈ মোৰ এটা আশীৰ্বাদ জনাইছোঁ যাতে তেওঁলোকৰ পৰীক্ষাত ভালদৰে সুফল অৰ্জন কৰিব পাৰে আৰু তেওঁলোকৰ সহায় লৈ আৰু এই বিদ্যালয়ৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে পাৰ হৈ গৈছে সেইসকল ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আৰু এই জুৰীয়াবাসী ৰাইজক লৈ মই যাতে এই অনুষ্ঠানভাগ সুকলমে সুন্দৰকৈ পালন কৰিব পাৰোঁ সেইটো এটা ডাঙৰ আশা মই মোৰ হৃদয়ত পুহি ৰাখিছোঁ যিহেতু আমাৰ এই বিদ্যালয়খন 1970 চনতে স্থাপন হোৱা আৰু সেই সময়ত এই বিদ্যালয়খনে আছিল একমাত্ৰ নাৰী শিক্ষাৰ কেন্দ্ৰ কিন্তু বৰ্তমান এই বিদ্যালয়খনৰ অৱস্থা ইমান বেছি উন্নত নহয় সেয়ে মই ভাবিছোঁ যে মোৰ এই কাৰ্যকালৰ ভিতৰত এই বিদ্যালয়খনৰ কিবা এটা যাতে কৰি থৈ যাব পাৰোঁ সমাজত যাতে বিদ্যালয়খনে কিবা এটা স্থান পাওক বিদ্যালয়ৰ গৃহটিও উন্নতিৰ কাৰণেও মই যথেষ্টখিনি চেষ্টা চলাইছোঁ আৰু এটা বিল্ডিং পোৱাৰ এটা সুবিধা আছে আৰু ইয়াত যিহেতু বাউণ্ডেৰী ৱাল নাই বাউণ্ডেৰী ৱালখনৰ কাৰণেও মই MLA আৰু নগাঁও জিলাৰ যিজন সদৰ সমষ্টিৰ বিধায়ক তেখেতৰ লগতো মই যোগাযোগ কৰিছোঁ আৰু আমাৰ BDOৰ লগতো যোগাযোগ কৰিছোঁ শীঘ্ৰে এই ৱালখনো হ'ব বুলি তেখেতসকলে মোক এটা আশ্বাস দিছে ভাবোঁ মই যে অতি সোনকালে বিদ্যালয়খনৰ চৌহদটোত এখন স্থায়ী বেৰ হওক আৰু বিদ্যালয়খনৰ বিল্ডিং এটাও যদি হয় বৰ্তমানে পুৰণা বিল্ডিংটো প্ৰায় ভাগি যোৱা নিচিনাই হৈছে গতিকে নতুনকৈ এটা যাতে বিল্ডিং হওক আৰু ছাত্ৰ ছাত্ৰীসকলো যাতে গুণগত আৰু শিক্ষাগত দুইটা মানদণ্ডতে তেওঁলোক যাতে উপকৃত হ'ব পাৰে প্ৰকৃত মানুহ হিচাপে যাতে এই বিদ্যালয়খনৰ পৰা তেখেতসকল পাৰ হৈ যাব পাৰে যাতে তেওঁলোকে গৌৰৱবোধ কৰিব পাৰে যে এই বিদ্যালয়খনৰ পৰা আমি আজি উপযুক্ত হৈ ওলাই আহিলোঁ এইটোৱে মানে মই ভাবোঁ যে মোৰ কাৰ্যকালত এইটো এটা মোৰ ডাঙৰ সপোন আৰু মোৰ অৱসৰৰ পিছত মই ভাবোঁ যে সেইখিনি সময়ত মই হয়তো বৰ্তমান লিখা মেলা জগতৰ সৈতে জড়িত হ'ম ইতিমধ্যে মোৰ এই বিদ্যালয়ৰ পৰা অৱসৰ পোৱা এগৰাকী শিক্ষয়িত্ৰী বাইদেউৰ লগত মই বাইদেউক আগতীয়াকৈ জনাই থৈছোঁ যে বাইদেউ তেখেত অৱশ্যে লেখিকা সমাৰোহৰ লগত তেখেত জড়িত সদৌ অসম নগাঁও জিলাৰ লেখিকা সমাৰোহৰ তেখেত এগৰাকী সদস্যা মাননীয় ৰূপমা শইকীয়া বাইদেউ মই সেই বাইদেউৰ লগতো যোগাযোগ ৰাখিছোঁ বাইদেউক কৈছোঁ যে মই অৱসৰৰ পিছত বাইদেউ মই আপোনাৰ লগত থাকিম আৰু মোক লিখা মেলাখিনিত আপুনি মোক অকণমান সহায় কৰি দিব ভৱিষ্যতে মই সেইটোৱে পৰিকল্পনা কৰি ৰাখিছোঁ আৰু যাতে তাতে মই মানে ব্যস্ত হ'ব পাৰোঁ অৱসৰী সময়খিনি হয় আৰু এটা কথা আমি সৰুৰ পৰাই জানো যে এমটি মাইণ্ড ইভিল হাউচ মানে আমাৰ যদিহে মগজুটো খালী হৈ থাকে তেতিয়াহ'লে নানান তাত চৈতানৰ ঘৰ বুলি কোৱা যায় গতিকে মানুহে যিমান পাৰে নিজকে কিবা নহয় কিবা এটা সুকৰ্মত ভাল কামত নিজকে আত্মনিয়োগ কৰি ৰখাটো অতিকৈ প্ৰয়োজন আৰু সেই প্ৰয়োজনটোৰ অভাৱৰ বাবে আজি আমাৰ সমাজত নাৰী সমাজ হওক পুৰুষ সমাজ হওক সেই পুৰুষ সমাজৰ কামো নাই আৰু আহৰিও নাই তেওঁলোকে কেৱল মোবাইলটো পালে ৰিলছতে গোটেই মানে সময়খিনি অতিবাহিত কৰি দিয়ে গতিকে সেই এমটি মাইণ্ড যাৰ মাইণ্ডটোত একো নাই সি তাত সদায় নিগেটিভ চিন্তাধাৰাই বাস কৰিব আৰু সেই নিগেটিভ চিন্তাধাৰাৰ কাৰণে আমাৰ সমাজৰ পৰা আক্ৰমণোৱা ব্যক্তি আমি দেখিবলৈ নাপাওঁ এইটো এটা চাইক'লজিকেল ৰিজন বাৰু যি নহওক বহুতেই ভাল লাগিছে আৰু আশা কৰোঁ আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাসমূহ আপুনি যেনেকৈ পৰিকল্পনা কৰিছে সেই পৰিকল্পনা মতে দি বাস্তৱত ৰূপায়িত হৈ গৈ থাকক আৰু বহুতেই ভাল লাগিল আজি আপোনাৰ জীৱনৰ বহু কথা জানিবলৈ পাৰিলোঁ লগতে আপোনাৰ শিক্ষকতাৰ অভিজ্ঞতাৰ পৰা বৰ্তমান আমাৰ অনুষ্ঠানটিৰ জৰিয়তে অসমবাসী ৰাইজৰ বিশেষকৈ মাইনৰিটি এলেকাসমূহত যেনেকুৱা কিছুমান প্ৰতিবন্ধকতা আছে সেই বস্তুসমূহ নিৰ্মূল কেনেকৈ কৰিব পৰা যাব তাৰ বাবে আপুনি যিখিনি পৰামৰ্শ আগবঢ়ালে সেই পৰামৰ্শসমূহ সঁচাকৈ লেখত ল'বলগীয়া ধন্যবাদ মই জ্ঞান বাৰ্তাৰ আপোনালোক কৰ্মকৰ্তাসকললৈ মই আন্তৰিক অভিনন্দন জনাইছোঁ আৰু খুবেই ভাল লাগিছে আপুনি সুমন দাসে মোক ইমান সময়ে যিখিনি কথা সুধিলে মই মোৰ অন্তৰৰ কথাখিনি আপোনাৰ আগত শ্বেয়াৰ কৰিব পৰাৰ কাৰণে আৰু ৰাইজলৈও
মোৰ মনৰ ভাৱখিনি ৰাইজৰ আগত প্ৰকাশ কৰাৰ কাৰণে আপুনি যিখিনি মোক সুবিধা দিলে তাৰ কাৰণেও মই আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত বহুত ধন্যবাদ আৰু জ্ঞান বাৰ্তা সকলোলৈকে মোৰ ফালৰ পৰা মই শুভেচ্ছা তথা আন্তৰিক অভিনন্দন শেহতীয়াকৈ জনালোঁ হয় হয় বহুত বহুত ধন্যবাদ দৰ্শক ৰাইজ কথা পাতোঁতে কথা পাতিয়ে থাকিবলৈ মন যায় এনেকুৱা ব্যক্তিসকলক লগ পালে কিন্তু তথাপিও যিহেতু সময়ৰ এটা সীমা থাকে গতিকে আজিৰ বাবে আপোনাৰ খবৰ পৰা বাইদেউ আপোনাৰ পৰা বিদায় লৈছোঁ হয় নমস্কাৰ